জিতুমণি কলিতাই কিমান মানুহক ঠগিলে জিতুমণিয়ে নিজেই নাজানে কিমান টকা লুটিলে ক্ষেত্ৰী থানা চহৰত এনেকৈ শ শ পুৰুষ মহিলাৰ ৰুদ্ৰৰূপ ভিতৰত আছে এজন বিশেষ লোক সেই লোকজনক বাহিৰলৈ উলিয়াই দিব লাগে তাকে দাবী কৰি এওঁলোকে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতি ক্ষেত্ৰী উন্নতি ট্ৰেডিং নামৰ এটা কোম্পানীটো প্ৰতিষ্ঠা হৈছিল 2020 চনত তেতিয়াৰ পৰা সেই কোম্পানীটোত ডিমৰীয়া আৰু দাঁতিকাষৰীয়া অঞ্চলৰ খাটি খোৱা জনতাই সঞ্চয় কৰিছিল ধন যিয়ে যেনেকৈ পাৰে ধন জমা ৰাখিছিল সময় গৈ থাকিল মেচিউৰিটিৰ কথা আহোঁতে কোম্পানীটোৰ সঞ্চালক জিতুমণি কলিতাই কাৰোবাক ধন দিলে কাৰোবাৰ পৰা সময় লৈ থৈ দিলে এনেকৈ ধন নিদিয়া লোকৰ তালিকা দীঘলীয়া হ'ল বহুতেই প্ৰাপ্য ধন নাপাই জিতুমণি কলিতাক জবাবদিহি কৰিলে দুমাহ পূৰ্বে কাৰ্যালয়টোত উপস্থিত হৈ ৰাইজে সৃষ্টি কৰিলে হুলস্থুলীয়া পৰিস্থিতি তেতিয়া আৰক্ষীৰ উপস্থিতিত দুমাহৰ সময় ল'লে জিতুমণি কলিতাই সেই অনুসৰি যোৱা 20 জুনত জমা ধন ঘূৰাই দিয়াৰ কথা আছিল জিতুমণিয়ে ধন ঘূৰাই দিব নোৱাৰিলে অৱশেষত ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কোম্পানীৰ সঞ্চালক জিতুমণি কলিতাক ধন জমাকাৰীৰ ক্ষোভ ৰাইজৰ ধনেৰে কোনোবাই ঘৰ বান্ধিলে কোনোবাই দামী গাড়ী কিনিলে মুঠ সৰকালে 1.5 কোটিতকৈ অধিক ধন এইটো কোটি টকাৰ বাজেট ধৰিব হয় না নাই কোটি টকাৰ 1.5 কোটি ওপৰৰ বাজেট এনেকে টকা হিয়তে খাই ঘৰ বান্ধিছে কোনবাই হেৰি কৰিছে 1.5 কোটি টকাৰ বাজেট জিতুমণিয়ে এতিয়া কৈছে কালেক্টৰ যিমান আছিল সকলোকে সোধা পোছা কৰিলেহে ওলাব মুঠ কিমান ধন ৰাইজৰ পৰা লোৱা হ'ল তাৰ পাছতহে আহিব ধন ঘূৰাই পোৱা নোপোৱাৰ কথা টোটাল 14 জন মানুহ আছে গোটেইজনক মাতিলেহে ওলাব কিমান টকা আছে টোটাল কাৰণ প্ৰেচিডেণ্টতো এজন কালেক্টৰে আছিল তেখেতক কালেকশ্যনে কৰে বাকী সব ছেক্ৰেটাৰীও কালেকশ্যন কৰে উপসভাপতিও কালেকশ্যন সদস্যবিলাকেও কালেকশ্যন কৰে সব কালেক্টৰে হয় সবে অফিচৰে মানুহ হয় তো গোটেইকেইজন আনিলেহে হ'ব হিচাপ ধন জমা থোৱাসকলৰ হাহাকাৰ জিতুমণিক জেল হাজতলৈ প্ৰেৰণ কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ধন ঘূৰাই পাবনে নাই এতিয়া সকলোৰে মনত সেইটোৱে প্ৰশ্ন এতিয়াও এনেকৈ বহুতে পেলাই থৈছে প্ৰবঞ্চনাৰ জাল গতিকে সাৱধান সোণাপুৰৰ পৰা চন্দন মালাকাৰ NKTV+